নমস্কাৰ ক্লাস 6 ৰ আনটা ভিডিঅ স্বাগতম জনাইছো আমি ইয়াৰ আগৰ ভিডিঅটো তোমালোকৰ ভগ্নাংশ নম্বৰ চেপ্টাৰটো কৰিছো তাতে আমাৰ 7.11 যেটো নকলিন আছিল 11 নম্বৰ নকলিন আমি তালে আলোচনা কৰিছিলো এই ভিডিঅ তোমালোকৰ যেটো 12 নম্বৰ নকলিন আছে লঘিষ্ঠ আকাৰ প্ৰকাশ কৰা এই আমি লঘিষ্ঠ আকাৰ প্ৰকাশ কৰা ভিডিঅ যেটো কৰিছো 7.12 আছে আমি হেতু আলোচনা কৰিম তো তোমালোকৰ ভিডিঅটো হেকলে চাবা আগৰ ভিডিঅটো যদি চোৱা নাই হেতু চাই লবা চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু এতিয়া তোমালোকে যদি লঘিষ্ঠ আকাৰৰ নিয়া বা সিম্পলেস্ট ফৰ্মত নিয়াটো কি কৰিব লাগিব তোমালোকে যেটো আমাৰ উৎপাদক আছিল উৎপাদকৰ যেটো নিয়ম আছিল উৎপাদক নিয়ম জানিব লাগিব ভগ্নাংশ বিলাকৰ যিবিলাক সংখ্যা উৎপাদক আছিল সেই সংখ্যা উৎপাদকৰ বিষয়ে যদি আমি ভালদৰে জানো তেনেহলে এইটো কৰিব কাৰণে একদম সহজ হ'ব এটা মই উদাহৰণ হিচাপে লৈছো চোৱা 24 তোমালোকে কিতাপত কৰাই আছে 36 আৰু 24 বাই 36 বা 36 বা 24 এইটো ভগ্নাংশ কি আছে ডাঙৰ সংখ্যা আছে দুটাতে আৰু এইটো আমি কি কৰিব লাগিব লঘিষ্ঠ আকাৰে মানে এইটো সংখ্যাৰ সৰু অংশটো মানে দুটা সংখ্যাৰে কি কৰিব লাগিব আটাইতকৈ সৰু আমি যিমান টাৰ্মলৈ নিব পাৰো বা যিমানটো সংখ্যাৰে নিব পাৰো আমি সেইমতে কৰিব লাগিব এইটোৱে হ'ব আমাৰ কি লঘিষ্ঠ আকাৰ এটা আমি এইটো লঘিষ্ঠ আকাৰলৈ কেনেকৈ নিম কেনেকৈ পৰিৱৰ্তন কৰিম চাবা প্ৰথমতে কি কৰিব লাগিব এই ভগ্নাংশটো আমি কি কৰিব লাগিব দুটা সংখ্যা লগ আৰু হৰৰ সাধাৰণ যেটো উৎপাদক আছে সেই উৎপাদকৰ হৰণ কৰিব লাগিব এই উৎপাদক মানে কি আছিল যে এটা সংখ্যাক যিবিলাক সংখ্যাৰে হৰণ যায় সেই সংখ্যাবিলাক কি হয় তাৰ উৎপাদক হয় এটা 24ক যিবিলাক সংখ্যাৰে হৰণ যাব সেইবিলাক কি হ'ব 24ৰ উৎপাদক 36ক যিবিলাক সংখ্যাৰে হৰণ যাব তো সেইবিলাক কি হ'ব আমাৰ 36ৰ উৎপাদক এতিয়া আমি এনেকুৱা এটা সংখ্যা বিচাৰিব লাগিব যেটো 24 আৰু 36 দুটাকে হৰণ কৰিব পাৰো এটা যদি চাও আমি 24 টো যুগ্ম সংখ্যা হয় 36 টো এটা কি হয় আমাৰ যুগ্ম সংখ্যা হয় তো আমি দুটাকে কি কৰিব পাৰো দুইৰে হৰণ কৰিব পাৰো তোমালোকে এইটো কৰিব লাগিব 24ক আৰু 36ক দুটাকে দুইৰে হৰণ কৰি দিয়া দুইৰে হৰণ কৰিলো কৰিলে আমি কিমান পাম 24ক দুইৰে হৰণ কৰিলে পাম 2 বাৰ 24 আৰু 36ক দুইৰে হৰণ কৰিলে কিমান পাম 18 36 2 36 হৈ গল এতিয়া এটুকে এটো হল সৰু সংখ্যা ভগ্নাংশটো আকৌ আমি এটো আকৌ নিবলৈ চেষ্টা কৰি আৰু সৰু অংক নিব পাৰো নেকি এটা আকৌ সোৱা এটুকে কি হৈছে যুগ্ম সংখ্যা হৈ আছে গতিকে আমি এটা কি কৰিব পাৰো আকৌ দুইৰে হৰণ কৰিব পাৰো তো তোমালোকে আকৌ দুইৰে হৰণ কৰি দিয়া হৰণ কৰিলে কি হ'ব উত্তৰটো যে 2 12ৰে হৰণ কৰিলে আমি কিমান পাম 6 পাম আৰু 2 18ৰে হৰণ কৰিলে আমি কিমান পাম 9 পাম এটা হৈ গল আমাৰ কি 6 আৰু 9 দুটা কি হৈছে আমাৰ যুগ্ম সংখ্যা নহয় এটা যুগ্ম সংখ্যা এটা যুগ্ম সংখ্যা গতিকে 2ৰে আৰু হৰণ না যায় তাৰ সাধাৰণ উত্তৰটো কি 2 নহয় তাৰ বাহিৰে আমি আৰু বেলেগ কিবা উত্তৰক আছে নেকি দুটা হৰণ যোৱা যদি আছে আমি সেইটো হৰণ কৰিব পাৰিম তেতিয়া হলে আৰু সৰু অংকলৈ গুচি যাব আৰু যদি হৰণ কৰিব নোৱাৰো আমি মানে দুটা কমন একো সংখ্যা হৰণ নাযায় তেনেহলে আমাৰ কি হ'ব এই ভগ্নাংশটো লঘিষ্ঠ আকাৰটো এইটোই হ'ব এটা তোমালোকে চোৱা 6 আৰু 9ক আমি 3ৰে হৰণ কৰিব পাৰো তো দুটাকে আমি কি কৰি দিম এতিয়া 3ৰে হৰণ কৰি দিম আকৌ 3ৰে হৰণ কৰিলে তো 6 3ৰে হৰণ কৰিলে আমি কিমান পাম 2 পাম আৰু 9 3ৰে হৰণ কৰিলে আমি কিমান পাম 3 পাম এটা লাষ্টত আমি কিমান পালো গৈ 3 ভাগৰ 2 বা 2/3 এটা চোৱা এই ভগ্নাংশটো আৰু সৰু ফৰ্মটো আমাৰ কিমান হ'ব এটো 2/3 টো হ'ব এটা সৰু আমাৰ আকাৰটো লঘিষ্ঠ আকাৰটো আৰু এটুকে আমি কি বুলি কওঁ ভগ্নাংশ আৰু লঘিষ্ঠ আকাৰ প্ৰকাশ কৰাটো কাৰণ এই দুটা সংখ্যা আৰু একো সংখ্যাৰে একো কমন সংখ্যাৰে হৰণ নাযায় অনলি 1 ৰে হৰণ যায় তো 1 ৰে হৰণ কৰিলে উত্তৰটো একেই থাকিব আৰু 2ক যদি 1 ৰে হৰণ কৰি আমি কিমান 2 পাম উত্তৰটো বা 3ক যদি আমি একেৰে হৰণ কৰি আমি উত্তৰটো কি পাম 3 পাম গতিকে একেৰে হৰণ কৰা নকৰাটো এটাই কথা তো আমি কি কৰিলো এই ভগ্নাংশটোক আমি হৰণ কৰি আটাইতকৈ সৰু ফৰ্ম কৰিলো 3 ভাগত 2 লৈ আহিলো গতিকে এই ভগ্নাংশটো লঘিষ্ঠ আকাৰ আমি কিমান পালো এতিয়া 3 ভাগত 2 তো এনেকৈ হৰণ কৰি কেনে সাধাৰণ উৎপাদকৰ হৰণ কৰি কেনে আমি কি কৰিব পাৰো ভগ্নাংশটোক লঘিষ্ঠ আকাৰ প্ৰকাশ কৰিব পাৰো তোমালোকৰ 7.1 যেটো অনুকলনী আছে 1 2 আছে তাত কেইটা আছে পাঁচটা ভগ্নাংশ দিয়া আছে আৰু সেই পাঁচটা ভগ্নাংশ লঘিষ্ঠ আকাৰ প্ৰকাশ কৰিব দিছে তোমালোকক সেইকেইটা আলোচনা কৰি দিছো তোমালোকে এইখিনি যদি বুজি পাইছে একদম সহজ হ'ব হেতু কৰাটো আৰু উত্তৰটো জানিলে আৰু সহজ হৈ যায় গতিকে মই 7.1 টোৰ প্ৰথম বস্তুটো লৈছো এটা প্ৰথমটো আমাৰ কি দিছে চোৱা 60 ভাগৰ 45 বা 45/60 এটা এইটো আমি কি কৰিম লঘিষ্ঠ আকাৰ প্ৰকাশ কৰিম তো তোমালোকে কি কৰিবা 45/60 লোৱা এইটো হৰণ কৰা কিহে হৰণ কৰিব পাৰো দুটাকে কমন যেটো উৎপাদক আছে সাধাৰণ যেটো উৎপাদক আছে আমি হেতুৰে হৰণ কৰিম তো এটো হ'ব আমাৰ অযুগ্ম সংখ্যা এটো যুগ্ম সংখ্যা গতিকে অযুগ্ম আৰু যুগ্ম হলে আমাৰ দুটাকে 2ৰে হৰণ কৰিব নোৱাৰো গতিকে 2টো বাদ দিয়া এবাৰ চোৱা 3ৰে হৰণ যায় না নাযায় তো যদি চাও এটো 4 45 3 4 আৰু 5 9 তো 3ৰে 45 আমি হৰণ কৰিব পাৰো 3 15 45 আৰু 3ৰে 60 কো হৰণ কৰিব পাৰো তো 3 20 60 গতিকে আমি দুটা সংখ্যাক আমি কিৰে হৰণ কৰিম এতিয়া 3ৰে হৰণ কৰি দিম হয় 3ৰে হৰণ কৰিলে কিমান হ'ব এতিয়া 3ৰে 45 কৰিলে 3 15 45 3ৰে 60 কৰিলে কিমান হ'ব 3 20 60 হৈ গল 20 আৰু 15 থাকিলে এতিয়া চোৱা আকৌ কিবা হৰণ কৰিব পাৰো নেকি আমি দুটা সংখ্যা 20 আৰু 15 আমি কিৰে হৰণ কৰিব পাৰো 5 ৰে হৰণ যাব দুটাকে 5 × 15 5 × 20 যেটো গতিকে আকৌ হেতু হৰণ কৰি দিয়া 15/22 15/20 হৰণ আমি কি হেৰা কৰিম এতিয়া 5 ৰে হৰণ কৰি দিম দুটাকে তো দিলে কিমান হ'ব 15 5 ৰে হৰণ কৰিলে হ'ব আমাৰ 5 × 15
20 ক 5 হৰণ কৰিলে আমাৰ কিমান হ'ব 4 5 4 গুণ 20 গতিকে 4 এতিয়া চোৱা এই ভগ্নাংশটোৰ একে লঘিষ্ঠ আকাৰত আমি পালো কিমান 4/3 আৰু এইটো কাৰণ আমি একৰ বাহিৰে বেলেগ একো সংখ্যাৰ আৰু দুটাকে হৰণ কৰিব নোৱাৰো সম সংখ্যা নাই গতিকে আমাৰ এই ভগ্নাংশটোৰ লঘিষ্ঠ আকাৰত আমি কিমান পালো এতিয়া 4/3 তো এক নম্বৰটো হৈ গ'ল আৰু দুই নম্বৰটো আমাক দিছে কিমান 150/90 90/150 তো এইটো কেনেকৈ কৰিম 150 90 পেন্সনা এটো হৰণ কৰা 150 আৰু 90 যেহেতু কি হৈ আছে এই অংক দুটা আমাৰ কি হৈ আছে ভগ্নাংশ দুটা সংখ্যা আমাৰ কি যুগ্ম সংখ্যা গতিকে আমি ইয়াক কিৰে হৰণ কৰিব পাৰিম 2 ৰে হৰণ কৰিব পাৰিম তো 2 ৰে হৰণ কৰি দিয়া 90 2 ৰে হৰণ কৰিলে কিমান হ'ব 45 বাৰ যাব আৰু এইটো 150ক 2 ৰে কৰিলে 75 বাৰ যাব তো তোমালোকে মুখে মুখে কৰিব নোৱাৰিলে সাইডত হৰণ কৰি গান চাই লবা এটা আমি কিমান পালো 45/75 এটা সাম 45/75 তো আকৌ কিবা সংখ্যা হৰণ কৰিব পাৰো নেকি যেহেতু দুটা কি হৈ আছে দুইৰে অযুগ্ম সংখ্যা 5 5 আছে একৰ ঘৰত গতিকে দুইৰে হৰণ কৰিব নোৱাৰো 3 ৰে পাৰিম নে চোৱা 3 ৰে হৰণ কৰাৰ নিয়মটো কি আছিল সংখ্যাটা যোগ কৰিব লাগিব তোমালোকে 4 ৰ পাছে কিমান 9 যদি 3 ৰে 9 হৰণ কৰিব পাৰো এই সংখ্যাটো আমি 3 ৰে হৰণ কৰিব পাৰো মানে এটো 45ক 3 ৰে হৰণ যাব একেদৰে 7 ৰ পাছে 12 3 ৰে 12 হৰণ যায় 3 4 গুণ 12 গতিকে এই সংখ্যাটো হৰণ যাব তো তোমালোকে এবাৰ এটো হৰণ কৰা 45/75 কিৰে হৰণ কৰিব লাগিব এবাৰ 45/75 3 ৰে হৰণ কৰি দিয়া দুটাকে তুমি 3 ৰে কৰিলে কিমান হ'ব 3 15 45 আৰু 3 ৰে 75 কৰিলে কিমান হ'ব 3 25 72 হৈ গ'ল কিমান পালো 25/15 এতিয়া আকৌ চোৱা দুটা অযুগ্ম সংখ্যা 2 ৰে না যায় বা 3 ৰে আমি চাও 3 বাৰ 15 কিন্তু 3 ৰে এটো হৰণ না যায় গতিকে 2 আৰু 3 কেনসেল হ'ল তো 4 ৰে না যায় যেহেতু গতিকে 5 ৰে চাম এবাৰ দুটাকে 5 ৰে হৰণ যায় কাৰণ তে একৰ ঘৰত 5 থাকে একৰ ঘৰত 5 থাকিলে বা শূন্য থাকিলে কি হয় এই সংখ্যাটো 5 ৰে হৰণ কৰিব পাৰো গতিকে আমি কি কৰিম এই দুটা সংখ্যা আমি কি কৰিম এটা 5 ৰে হৰণ কৰিম এবাৰ নেক্সট 3 নম্বৰ স্টেপটো 15/25 15 divided by 25 হৰণ 5 ৰে কৰি দিয়া তো 5 ৰে 15 কিমান বাৰ যায় 5 3 গুণ 15 5 ৰে 25 কিমান বাৰ যায় 5 5 25 দুটা মৌলিক সংখ্যা আহিলে বা এই দুটা সংখ্যাৰ সমান উত্তৰ একো নাই আমাৰ গতিকে 1 ৰ বাহিৰে তো আমি কি কৰিব পাৰো এইটো সংখ্যা আৰু লঘিষ্ঠ আকাৰলৈ নিব নোৱাৰো গতিকে আমি যেটো প্ৰথমতে ভগ্নাংশ দিছিল আমাক 150/9 হেতু এটা লঘিষ্ঠ আকাৰত আমি কিমান পালো 5/3 গতিকে 2 নম্বৰটো হৈ গ'ল এবাৰ 3 নম্বৰটো কৰিছো 3 নম্বৰটো আমাক কিমান আছে 48/72 70/48 দিয়া আছে এটো আমি কেনেকৈ কৰিম চোৱা আকৌ লিখিলো 48 আৰু 72 গতিকে এটো আমি কিহেৰে হৰণতে চাব লাগিব প্ৰথমতে যেহেতু দুটা কি হৈ আছে আমাৰ যুগ্ম সংখ্যা আছে গতিকে 2 ৰে হৰণ যাব দুটাকে তো 2 ৰে হৰণ কৰি দিয়া তো 2 ৰে 48 কিমান বাৰ হৰণ যায় 2 ৰে 48 24 বাৰ যাব গতিকে 2 24 48 2 ৰে 72 কৰিলে কিমান বাৰ যাব 36 বাৰ যাব তো 36 তোমালোকে মুখে মুখে কৰিব নোৱাৰিলে মই আকৌ কৈছো যেটো দীৰ্ঘহৰণ পদ্ধতি আছে বা হৰণৰ যেটো নিয়ম আছে সেই হৰণৰ নিয়মটো সাইডত কৰি কেনে এনেকৈ উত্তৰ লিখি দিবা ইয়াতে ভাগফলটো আৰু 24 আৰু 36 আকৌ 24 আৰু 36ক আমি কি কৰিব পাৰো আকৌ এটা যেহেতু আমাৰ কি হয় যুগ্ম সংখ্যা গতিকে আকৌ আমি কি কৰিব পাৰো 2 ৰে হৰণ কৰিব পাৰো তো 2 ৰে হৰণ কৰি দিয়া দুটাকে 2 ৰে 24ক কৰিলে কিমান বাৰ যাব 2 বাৰ 24 2 ৰে 36ক কৰিলে কিমান হ'ব 2 18 36 হৈ গ'ল এনেকুৱা আমি 12 18 বাৰ 12টা আমি অলৰেডি কৰিছোৱে এবাৰ তাতে আমি পাইছিলো বা 36 বাৰ 24 টো আমি কৰিছিলো তো সেই নিয়মতে আকৌ কৰিলে হল এতিয়া ইয়াতে 12 আৰু 18 যেটো আমি উদাহৰণৰ অংকটো লৈছিলো তেটো আমি এইটোৱে পাইছিলো গৈ তো 12 আৰু 18 টো আমি কি হ'ব দুইটাকে আকৌ 2 ৰে হৰণ যাব তো 2 ৰে কৰিলে কিমান হ'ব 2 6 গুণ 12 2 9 গুণ 18 আকৌ 6/9ক আমি কিহেৰে কৰিব পাৰো দুটাকে 3 ৰে হৰণ কৰিব পাৰো গতিকে 3 ৰে কৰি দিয়া 3 তো 3 ৰে কৰে 3 2 গুণ 6 3 3 গুণ 9 গতিকে আমাৰ কি হ'ল 3/2 অৰ্থাৎ এই ভগ্নাংশটোৰ যেটো আমাৰ লঘিষ্ঠ আকাৰ কিমান পালো 3/2 আৰু 3/2 আমি সৰু আকাৰ নিব নোৱাৰো গতিকে এখিনতে হৈ গ'ল আৰু নেক্সট 4 নম্বৰটো কি দিছে আমাক 80/32 4 নম্বৰটো দিয়া আছে আমাৰ 32/80 তো এটো কৰা তোমালোকে আকৌ 80 32 তো কৰিলে কিমান হ'ব 32/80 হৰণ আমি কিহেৰে হৰণ কৰিব পাৰিম এটা দুটাকে চোৱা দুটা আমাৰ যুগ্ম সংখ্যা হৈ আছে দুটা যুগ্ম সংখ্যা যেটো 2 ৰে হৰণ কৰিব পাৰো তো 2 ৰে হৰণ কৰি দিয়া 2 16 32 আৰু এটো কিমান হ'ব 2 40 80 আকৌ যুগ্ম সংখ্যা পাইছো গতিকে তোমালোকে আকৌ 2 ৰে হৰণ কৰিব পাৰিবা 2 ৰে হৰণ কৰিলে কিমান হ'ব 2 8 গুণ 16 2 20 গুণ 40 আকৌ যুগ্ম সংখ্যা ওলাইছে গতিকে আমি আকৌ 2 ৰে হৰণ কৰিম 8/20 হৰণ 2 তো 2 ৰে কৰিলে কিমান হ'ব 2 4 গুণ 8 2 20 40 সৰি 2 10 গুণ 20 হৈ গ'ল আকৌ দুটা যুগ্ম সংখ্যা গতিকে আকৌ আমি 2 ৰে কৰিব পাৰো তাক 4 আৰু 10 তো 4/10 হৰণ 2 2 তো 2 ৰে 4 কৰিলে কিমান বাৰ যাব 2 বাৰ যাব 2 ৰে 10 কৰিলে 5 বাৰ যাব গতিকে গোটেইটা আমি 2 ৰে হৰণ কৰিতে ওলাই গৈছে
তো এতিয়া ভগ্নাংশটোৰ শেষত আমি কিমান পালো 5/2 অৰ্থাৎ এই ভগ্নাংশটোৰ লঘিষ্ঠ ৰূপটো কিমান হ'ব 5/2 কাৰণ এইটো আৰু হৰণ কৰিব নোৱাৰো দুটা মৌলিক সংখ্যা হয় তো 4 নম্বৰটো হৈ গ'ল এবাৰ লাষ্ট যেটো 5 নম্বৰ দিছে আমাক 465/120 তো আমি হেতু কৰিছো 5 নম্বৰটো যেটো শেষত আমাৰ দিয়া আছে কিমান 120 divided by 465 এটো কৰিব লাগিব এতিয়া 120 divided by 465 তো প্ৰথমতে চাম দুইৰে হৰণ যায় না নাযায় তো যেহেতু এটো যুগ্ম সংখ্যা এটো যুগ্ম সংখ্যা তো দুইটাক আমি দুইৰে হৰণ কৰিব নোৱাৰো এটাকে পাৰো এটা নোৱাৰো গতিকে আমি দুইৰে কৰিব নোৱাৰো এবাৰ আমি কি হয় কৰিম 3ৰে চাম 3ৰে হৰণ যায় না যায় 3ৰে হৰণ যাব এটো কিন্তু এটো যায় না যায় চাম এটোকো যাব আমাৰ 3ৰে হৰণ গতিকে আমি কি কৰিম দুটাকে 3ৰে হৰণ কৰি দিম 465 3ৰে হৰণ যোৱাৰ মই নিয়মটো কি কৈছিলো যে সংখ্যাৰে যোগ কৰিব লাগে যোগ কৰি যদি যোগফলও 3ৰে হৰণ যায় গতিকে সংখ্যাটো হৰণ যাব 4 আছে 10 10 এ পাছে কিমান 15 3 5 15 যেটো গতিকে এটো সংখ্যাক আমি কি কৰিব পাৰিম 3ৰে হৰণ কৰিব পাৰিম তো কৰি দিয়া হৰণ 3ৰে এটো কিমান হৈ যাব 120 3 4 গুণ 12 3 গুণ 0 40 বাৰ গল এটো কৰিলে কিমান হ'ব 3 গুণ 3 তাৰপিছত 16 আহিল 3 5 গুণ 15 3 5 গুণ 15 কাৰণ পালো আমি এতিয়া 155 আৰু ওপৰ পাল 40 এই দুটা সোৱা আকৌ এটো যুগ্ম দুইটা কৰিব নোৱাৰো বা 3ৰে হৰণ এটুক না যায় বা এটুক আমাৰ 3ৰে হৰণ না যায় গতিকে 3টো বাদ দিয়া এবাৰ সব 5ৰে হৰণ যাব এটো হল আমাৰ 0 আছে এককৰ ঘৰত এটোতে এককৰ ঘৰত 5 আছে তো এককৰ ঘৰত যদি 0 আৰু 5 থাকে তেনেহলে সেইবিলাক সংখ্যা কি হয় 5ৰে যে হৰণ যায় গতিকে আমি 40 divided by 155 টো কৰিম এতিয়া তো 40 155 হৰণ 5ৰে হৰণ কৰি দিয়া দুটাকে তো 5ৰে কৰিলে কিমান আছিল 8 5 গুণ 40 আৰু 5ৰে কৰিলে এটো 5 3 গুণ 15 5 গুণ 5 তো 5ৰে কৰিলে এটো কোন পাই গলো 31/8 হল এতিয়া সোৱা 31 টো আমাৰ মৌলিক সংখ্যা 8 বাৰ যুগ্ম সংখ্যা হয় কিন্তু আমি 31 আৰু একো সংখ্যাৰে হৰণ কৰিব নোৱাৰো গতিকে এই সংখ্যাটো আমাৰ কি হল দুটো লঘিষ্ঠ আকাৰ আমি কিমান পাম এতিয়া 8/31 গতিকে লঘিষ্ঠ আকাৰ নিয়মটো এনেকুৱাই তোমালোকে জাস্ট কি কৰিব লাগে একে সংখ্যাৰে দুটা হৰণ যোৱা একে সংখ্যা থাকিব যিবিলাক উৎপাদক আছে সেইবিলাকৰে হৰণ কৰি গৈ থাকিব লাগে একদম যেতিয়া শেষত হৰণ নোযোৱা হয় তেতুৱে আমাৰ কি হ'ব লঘিষ্ঠ আকাৰৰ অংক গতিকে 7.12 আমাৰ এই পাঁচটা প্ৰশ্ন দিয়া আছিল গতিকে একদম সৰু আমাৰ এটা ছুটি অনুশীলনী হয় গতিকে ইয়াৰ পাঁচটা প্ৰশ্ন কৰিছিল মই গোটেই আলোচনা কৰিলো তোমালোকৰ লগত ইয়াৰ পিছৰ নেক্সট ভিডিঅ'ত মই তোমালোকৰ যেটো ভগ্নাংশৰ যোগ আছে বা যোগৰ কনসেপ্ট আছে গতিকে মই ভগ্নাংশৰ যোগৰ বিষয়ে আলোচনা কৰিম তো তোমালোকৰ যদি ভিডিঅ'টো বুজি পোৱাত সুবিধা হৈছে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ